আচলতে যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ চাওঁ তেতিয়াহ'লে অসমৰ বীৰ বীৰংগনাসকল বা যিসকল শ্বহীদ সেইসকল বহু সময়ত উপেক্ষিত হৈ আছে। উদাহৰণস্বৰূপে গন্ধ কোঁৱৰৰ কথা যদি আমি কওঁ তেতিয়াহ'লে গন্ধ কোঁৱৰ ইংৰাজ ঔপনিৱেশিক বিৰোধী যিখন সংগ্ৰাম সেই সংগ্ৰামখনৰ প্ৰথমগৰাকী সংগ্ৰামী। দ্বিতীয় কথা হ'ল যদি শ্বহীদৰ বিষয়টো চাওঁ, যদি আমি জনজাতীয় বেলবিলাকৰ কথা চাওঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, তেনেহ'লে 1785 খ্ৰীষ্টাব্দত দেখা যায় যে টিখলা মাঝিকো ইংৰাজে মৃত্যুদণ্ড দিছিল, কিন্তু সেইটো জুডিচিয়েৰী নাছিল, ন্যায়িক ব্যৱস্থাৰ মাধ্যমেৰে নাছিল। তেনেকুৱা ইংৰাজ ঔপনিৱেশিক বিৰোধী মুভমেণ্টটোত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্নজন জনজাতীয় লিডাৰে এই মুভমেণ্টটো কৰি আছে। ঠিক তেনেকৈ আমাৰ যদি পিয়লি ফুকনৰ কথা কওঁ, আজি যাক লৈ পেলাই আচলতে আমি সমবেত হৈছোঁ, পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা আচলতে গন্ধ কোঁৱৰৰ বিদ্ৰোহটোৰ পৰাই ইংৰাজ উপনিৱেশ বিৰোধী সংগ্ৰামখন তীব্ৰতৰ কৰিছিল। কিন্তু গন্ধ কোঁৱৰৰ বিদ্ৰোহটো যেতিয়া বিফল হ'ল, তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ যিটো বিদ্ৰোহ, এই বিদ্ৰোহটোৰ এক জুডিচিয়াৰী ছিষ্টেমত তেওঁলোকক ফাঁচী কাঠত ওলমোৱা হৈছিল শিৱসাগৰ বৰপুখুৰীৰ পাৰত। মণিৰাম দেৱানকে আদি কৰি পেলাই কেইগৰাকীমান ব্যক্তিয়ে, বৰ পঞ্চায়তৰ জুৰি সদস্য হিচাপে থকা ব্যক্তিয়ে তেওঁলোকক ফাঁচীৰ অৰ্ডাৰ দিছিলে আৰু 14 জুন 1830 এই তাৰিখটোতে 15 দফীয়া এখন পত্ৰ প্ৰেৰণ কৰিছিল সেই সময়ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ডেভিড স্কটলৈ কৰিছিল। তেওঁ আছিলে অসমৰ সেই সময়ৰ কমিশ্যনাৰ। আৰু তাৰ পৰৱৰ্তী সময়ত 6 আগষ্টত চেৰাপুঞ্জীত ক্ৰিমিনেল কোৰ্ট বহিছিল। ক্ৰিমিনেল কোৰ্টত জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকনৰ ফাঁচীৰ অৰ্ডাৰ হৈছিল, ঘোষণা হৈছিল। 7 আগষ্টত সেইটো জেনেৰেল ছিংটনলৈ পঠিয়াই দিয়া হৈছিলে, জৰ্জ ছিংটনলৈ পঠিয়াই দিয়া হৈছিলে সেই অৰ্ডাৰটো। আৰু 24 ছেপ্টেম্বৰত জৰ্জ ছিংটনে গভৰ্ণৰ জেনেৰেলে ফাঁচী কাৰ্যকৰী কৰা হ'ল বুলি কৈছিল। অৰ্থাৎ জুডিচিয়াৰী যদি ছিষ্টেমটো আমি চাওঁ তেতিয়াহ'লে ন্যায়িক ব্যৱস্থাৰ মাজেৰে ফাঁচী দিয়া প্ৰথমগৰাকী শ্বহীদ 1830 চনৰ 24 ছেপ্টেম্বৰত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাই একেডাল ফাঁচী কাঠতে তেওঁলোকক দিয়া হৈছিল। তাৰ পৰৱৰ্তী সময়ত 1857 চনৰ 8 এপ্ৰিল তাৰিখে মংগল পাণ্ডেক ফাঁচী দিয়া হৈছিলে বেৰেকপুৰত। এতিয়া কথাটো হ'ল 27 বছৰৰ পিছত, অৰ্থাৎ পিয়লি ফুকন জীউৰাম দুলীয়া বৰুৱাই স্বাধীনতাৰ বাবে ফাঁচী কাঠত ওলমাৰ 27 বছৰৰ পিছত মংগল পাণ্ডে শ্বহীদ হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে যদি ভাৰতৰ প্ৰেক্ষাপটলৈ চাওঁ তেতিয়াহ'লে অসমীয়া এই দুগৰাকী বীৰ স্বাধীনতা সংগ্ৰামী কিন্তু চৰমভাৱে উপেক্ষিত, তেওঁলোকৰ নামটো ক'তো পোৱা নাযায়। আৰু তাৰ বিপৰীতে 27 বছৰৰ পিছত শ্বহীদ হোৱা মংগল পাণ্ডেক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথমগৰাকী ইংৰাজ ঔপনিৱেশিক বিৰোধী আচলতে শ্বহীদ বুলি মান্যতা দিয়া হয়। এই বিষয়টোক যেতিয়া আমি লক্ষ্য কৰিছিলোঁ, বুৰঞ্জীৰ তথ্য, ব্ৰিটিছ আৰ্কাইভ এণ্ড নেশ্যনেল আৰ্কাইভ অফ ইণ্ডিয়াৰ তথ্য গোটেইখিনি যেতিয়া আমি একগোট কৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সকলোকে আমি প্ৰেৰণ কৰি কৈছিলোঁ যে এই আচলতে বীৰ দুগৰাকীক উপযুক্ত মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়া আমি চালোঁ তেতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো ধৰণৰ পিয়লি ফুকন সম্পৰ্কত তেনেকুৱা ধৰণৰ ৰিটেন ডকুমেণ্টাৰী আচলতে একো নাই। সেয়ে আমি আজি এই তাৰিখটোত ঘূৰণীয়া মেজমেলৰ জৰিয়তে সেই সময়ত পিয়লি ফুকনৰ বিদ্ৰোহটোত যিসকল জনজাতিয়ে চিংফৈ হওক, নাগাই হওক বা অৰুণাচলৰ খামতিসকলেই হওক, যিসকল জনগোষ্ঠীয়ে আচলতে সমবেত হৈ ইংৰাজ ঔপনিৱেশিক বিৰোধী সংগ্ৰামখন তীব্ৰতৰ কৰিছিল, ইংৰাজক ইয়াৰ পৰা খেদিব লাগিব বুলি বিদ্ৰোহ ঘোষণা কৰি ফাঁচী কাঠত ওলমিছিল, এই বিদ্ৰোহৰ সহযোগীসকলক আমি মাতি আহিছোঁ। ইতিমধ্যেই নাগালেণ্ড ইউনিভাৰ্চিটি, মেঘালয় ইউনিভাৰ্চিটি অৰ্থাৎ নেহু বা চিংফৌ ৰজা বিশাগাম চিংফৌ, ইয়াকে ধৰি পেলাই বিভিন্নজন পণ্ডিত, গৱেষক, বুৰঞ্জীবিদ আজি আহিছে। ঘূৰণীয়া মেজমেলৰ জৰিয়তে আমি এটা বিনম্ৰ প্ৰয়াস কৰিছোঁ আৰু সজোৰে দাবী উত্থাপন আমি কৰিছোঁ যে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ইংৰাজ ঔপনিৱেশিক সংগ্ৰামৰ প্ৰথমগৰাকী শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰক। আৰু তাক লৈ পেলাই এই আচবিকা বৰা আৰু দিগন্ত বুঢ়াগোহাঁইৰ সম্পাদনাত এখন আমি ৰিচাৰ্চ বুক
য'ত ব্ৰিটিছ নথিৰ পৰা আদি কৰি চিম্ফ'নেক্সাছৰ পৰা আদি কৰি সামগ্ৰিকভাৱে পিয়লি ফুকনৰ সম্পৰ্কত সকলো তথ্য তাত উপলব্ধ হ'ব। গন্ধ কোঁৱৰক তথ্য আচলতে সকলো উপলব্ধ হ'ব। বদন বৰফুকন য'ত আমি দেশদ্ৰোহী বুলি কওঁ, বদন বৰফুকনক নতুনকৈ চাবলৈ এই কিতাপখনৰ জৰিয়তে সক্ষম হ'ব। আচলতে কি প্ৰেক্ষাপটত তাৰ পৰৱৰ্তী সময়ত যি মানৰ দ্বিতীয় আক্ৰমণ হৈছিল সেই সময়ত কেনেকুৱা প্ৰেক্ষাপট আছিল, কেৱল বদনকে জাতিদ্ৰোহী বুলি আচলতে গণ্য কৰা হ'ল নে কি কাৰণে হ'ল, এই গোটেই তথ্যবিলাক সন্নিৱিষ্ট কৰি যি শ্বহীদ পিয়লি ফুকন দা ছন অফ দ্য ছইল এখন ইংৰাজী মাধ্যমৰ গ্ৰন্থ আজি উন্মোচন হ'ব ইয়াত যুগুতোৱা হৈছে। মূল কথাটো হৈছে পিয়লি ফুকন জীউৰাম দুলীয়া বৰুৱাই যি ২৭ বছৰৰ আগতে মংগল পাণ্ডতকৈ শ্বহীদ বৰণ কৰিছিল, তেওঁলোকে প্ৰাপ্য মৰ্যাদা পাব লাগে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকৰ ত্যাগ, চৰম ত্যাগক আচলতে উদ্ভাসিত হ'ব লাগে। আৰু অসমীয়াই দীৰ্ঘদিনে আচলতে গোটেই ব্ৰিটিছ বিৰোধী আন্দোলনটো কেনেধৰণে আচলতে অংশগ্ৰহণ কৰি চৰম ত্যাগ কৰিছিল, এই কথা বতৰাবিলাক জানিব লাগে।